Hello student, এই ভিডিওটো আমি কৰিম তোমালোকৰ চেপ্টাৰ 1 নাম্বাৰ সিস্টেমৰ এক্সাৰসাইজ 1.1 ঠিক আছে আমি এটা এটা কৰি যাও ইয়া আগৰ ভিডিওটো আমি ইন্ট্ৰোডাকচনৰ ভিডিও বনাইছিলো তোমালোকে সেই ভিডিওটো প্লেলিষ্টত গলে চাবলৈ পাৰিবা বুজি লবা তেতিয়া এক্সাৰসাইজখিনি কৰোতে তোমালোকৰ সহজ হ'ব এক নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা শূন্যটো পৰিমেয় সংখ্যা হয়নে এটো মই ইন্ট্ৰোডাকচনত কৰাই দিছিলো শূন্যটো পৰিমেয় সংখ্যা হয় হয় আৰু কি আছে ইয়াক p/q আকৃতিত প্ৰকাশ কৰিব পাৰিনে হয় যেটা পাৰিবই লাগিব কিয়নো পৰিমেয় সংখ্যা হ'বলৈ হলে কি হ'ব p/q আকৃতিত আমি যিকোনো সংখ্যা লিখিব পৰা হ'ব লাগিব আৰু কোড যত q = 0 আৰু p আৰু q ইন্টিজাৰ হয় অখণ্ড সংখ্যা এটা আছে শূন্যটো হয় বুলি কলো p/q আকৃতি লিখিব হলে আমিতো q সলনি শূন্য দিব নোৱাৰো হয় ওপৰত শূন্য দিব লাগিব p কিয়নো p শূন্য দিব পৰা যায় কিয়নো p আৰু q ইন্টিজাৰ মানে কি অখণ্ড সংখ্যা কি হ'ব 0 মানে পজিটিভৰ খিনি মানে নেগেটিভৰ খিনি এটাটো 0 টো সোমাই গল হয় এনে দিল তলত যদি আমি 1 দিও হৰটো এটো এটা ফৰ্ম হল নাই p/q হয় p/q p টো not equal 0 পোৱা নাই হেনে 0 দিলো আৰু ইয়াৰ আনসাৰটো কি হ'ব 0 হ'ব হেহে আমি লিখিব পাৰো ঠিক আছে এক নম্বৰটো এইখিনি দুই নম্বৰটো কৈছে তোমালোকৰ লাল লাল হৈ গৈছে বোৰ্ডখন 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা 3 আৰু 4 ৰ মাজৰ 6টা পৰিমেয় সংখ্যা ডাইৰেক্ট সলিউশন কৰিম পৰিমেয় সংখ্যা মানে কি p/q আকৃতিত হ'ব লাগিব স্যাৰ হয় না নাই p/q আকৃতিত যদি হ'বই লাগে এটা সম p/q আকৃতিত নাই হয় ইয়াত 3 লিখিলো ইয়াত 4 লিখিলো ঠিক আছে এটা চা এটা তোমালোকে সকলোৱে জানা যে তলত এক এক এটা থাকে বুলি জানা ন জানো তলে ক্লাস 6 7 ত পাইছা সমতুল্য ভগ্নাংশ উলিওৱা সমতুল্য ভগ্নাংশত আমি কি কৰো হৰ পৰিমেয়কৰণ কৰো তলত যেটো আছে ওপৰটো হেতু এটা সংখ্যা পূৰণ কৰো ওপৰে তলে যে আমি দুইটাৰে হৰ একেই পাও এনেকুৱা ধৰণৰ এটো 7 হ'ব লাগে একে একে সংখ্যা হৰৰ লব পূৰণ কৰি আমি এটা একে হৰ বিশিষ্ট আৰু এটা ভগ্নাংশলৈ লৈ যাও হয় এটো আমি সমতুল্য ভগ্নাংশ ইয়াত কৰো ইয়াতো আমি এইটোৱে কৰিম এতিয়া সাপোজ এটো একটো থাকে হয় এতিয়া মাজত 6টা উলিয়াব দিছে 3/4 3/1 আৰু 4/1 মাজত কেটা আছে এটাও নাইছোন 3 পিছত 4 হলেইছোন হয় উলিয়াবলে কি কওঁ আমি ফাৰ্স্ট 7 পূৰণ কৰি চাও তলটো 7 ওপৰটো 7 আৰু 7 আৰু 7 গুণ 7 3 গুণ 21 7 গুণ 7 7 গুণ 28 কিমান হল 21/7 মাজত কি পৰিব 22/7 23/7 24/7 25/7 26/7 27/7 28/7 কেটা হল 1 2 3 4 5 6টা এই 6টা ওলাই গল হয় আমি 7 চবৰে পূৰণ কৰিলো আৰু এটাকে মাজৰ এনেকে লিখি দিবা মাজৰ পৰিমেয় সংখ্যাবোৰ হল পৰিমেয় সংখ্যাবোৰ হল কি 22/7 23/7 24/7 25/7 26/7 27/7 আমি এই এনে ধৰণে একে সংখ্যাৰ পূৰণ বা হৰ পৰিমেয়কৰণত এনে কৰো কিয় আকৌ যে এই সংখ্যাটো এনেকে একেটা সংখ্যাৰে হৰণ কৰিলে আমি এটো পাব লাগিব এটো চোৱাচোন যাতে এই দুটা সংখ্যা কাটিলে 1 হয় আৰু একে এই সংখ্যাটো পূৰণ হয় একেটা সংখ্যা হয়
সাপোজ আমি প্ৰুভ কৰি চাওঁ এইটো সংখ্যা আকৌ 7 কাটিলে 7 7ক এবাৰ 7 21ক 3বাৰ একেটাই পালো নে নাই সেইকাৰণে হ'ব এইখিনি এনসাৰ সলিউশন হল 3 নম্বৰটো চোৱা নম্বৰটো কি কৈছে 3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা উলিওৱা 3/5 আৰু 4/5 পাঁচটা উলিয়াব দিছে পাঁচটা তাত কেইটা আছে মাজত এতিয়া এটাও নাই এতিয়া ইয়াৰ মাজত কিবা আছে জানো 3/5 আৰু 4/5 নাই কিন্তু হৰ একে আছে হয় ঠিক আছে এতিয়া আমি আকৌ আগৰ অংকটোৰ দৰে পূৰণ কৰিম কি পূৰণ কৰিলে ভাল হ'ব ফাৰ্স্ট 3 পূৰণ কৰি চাওঁ 3 এটো 3 দিও 2 2 দিলে 2 দি চাওঁ বাৰচোন 2 দিলো 2 দিলো 2 দিলো 2 দিলো 5 দুগুণ 10 4 দুগুণ 8 5 দুগুণ 10 3 দুগুণ 6 পাঁচটা উলিয়াব দিছে না মাজত এটাহে ওলাল হয় 6/10 আছে 8/10 আছে 7/10 টোহে মাজত ৰৈ গল এটাহে ওলাল নহব আৰু পূৰণ কৰিব লাগিব আকৌ 2 দি চাওঁ 10 দুগুণ 20 6 দুগুণ 12 10 দুগুণ 20 8 দুগুণ 16 কি ওলালগৈ মাজত কি আছে হৰ একে থাকিলে ওপৰটো ক্যালকুলেট কৰিলে হ'ব চোৱা কি আছে 12 টো আছে 13 14 15 তিনটাহে হল আকৌ কৰিব লাগে আকৌ 2 পূৰণ কৰি চাওঁ 20 4 গুণ 40 হয় শূন্যটো বহি গল 2 দুগুণ 4 এটো 40 ওপৰ কিটা কৰিলে 6 দুগুণ 12 2 1 2 গুণ 2 3 32 ইয়াত 2 দুগুণ 4 2 গুণ 2 এগাল মান ওলাই গলচোন এতেকে 3/5 আৰু 4/5 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হল এতিয়া ইহঁতৰ মাজৰ যিকোনো লিখিব আমি ধৰিলো 25/40 লিখিলো 26/40 লিখিলো 27/40 লিখিলো 28 লিখিলো 40 29 40 পাঁচটা হল আৰু কিনো থাকিল গো 30 31 দুটাই বেছি ওলাইছে হয় এনেকে লিখি দিব পৰা হল এটো তোমালোকৰ এনসাৰ সমূহৰ সমৰ্থনৰ যুক্তি লিখিব লাগিব দেই এক নম্বৰটো চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটো মিছা এক নম্বৰ প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা বুলি কৈছে আমি সংখ্যা ধৰিলে কি হ'ব পূৰ্ণ সংখ্যা বিলাক 1 2 3 4 5 6 কিমলৈ হয় কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা বাদ দিলো ফাৰ্স্ট পূৰ্ণ সংখ্যাটো আহিলো পূৰ্ণ সংখ্যাত কি পৰে এই গোটেইখিনি স্বাভাৱিক সংখ্যাত কি পৰে এই 1 ৰ পৰা আকৌ অসীমলৈ গোটেইখিনি কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা 1 ৰ পৰা যিমান সংখ্যা পূৰ্ণ সংখ্যা হয় নহয় হয় কিয়নো পূৰ্ণ সংখ্যা এই গোটেইখিনি নহয় জানো শূন্যটো বাদ দি শূন্যটো কথা কোৱা বেলেগ কথা প্ৰতিটো সুধিছে কি প্ৰতিটো স্বাভাৱিক সংখ্যা মানে 1 ৰ পৰা অসীমলৈ পূৰ্ণ সংখ্যা হয় নে হয় কিয়নো পূৰ্ণ সংখ্যাটো 0 ৰ পৰা গোটেইখিনি পৰে সেইকাৰণে কি হ'ব গো হয় এনেকৈ লিখিবা এনসাৰটো এটা লিখিব লাগিব নহয় হয় তোমালোকে মই বুজাহে দিলো লিখিবা যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ যিটো সংহতি থাকে ৰেখা খণ্ডৰ কথা কৈছো সংহতি থাকে সংহতিত সন্নিবিষ্ট কিহে সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এটো নহয় প্ৰতিটো লিখি লৈছো বাৰু প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা বুলি কৈছে অখণ্ড সংখ্যা কি 0 1 2 3 নিগেটিভ হয় এখিনি কি হল অখণ্ড সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা কি পাইছিল আমি 0 ৰ পৰা ধৰি এটো পজিটিভৰ পেনে অসীমলৈ হয় নহয় এটো পূৰ্ণ সংখ্যা এতিয়া কি বাকি ৰৈ গল নিগেটিভ খিনি
এতিয়া পূৰ্ণ সংখ্যা জানো নিগেটিভখিনি পৰিব নপৰে কিয়নো পূৰ্ণ সংখ্যা কি অকল 0 পৰা অসীমলৈ যাব পজিটিভৰ সাইডে নিগেটিভৰ সাইডে নাহে এতিয়া এক্সাম্পলৰ বাবে -3 যদি লওঁ তেতিয়া কি হ'ব এটো নিগেটিভ আৰু পূৰ্ণ সংখ্যাত পৰিছে জানো নাই না পূৰ্ণ সংখ্যাত কি আছে প্লাস পজিটিভ প্লাস আৰু 3 হে আছে হয় হেকাৰণে কি হ'ব প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় হ'ব কিয়নো তোমালোকে এক্সাম্পল দিবা -3 বা -4 মাইনাসৰ যিকোনো দিব পাৰা যে যেটো পূৰ্ণ সংখ্যাত সন্নিবিষ্ট নহয় বা সংগতি দেখা পোৱা নাযায় হ'ব পৰিমেয় সংখ্যা কি ডিটেইলছত বুজাইছো তোমালোকক দেই চোৱা পৰিমেয় সংখ্যা কি p/q আকৃতি হলে হ'ল এক্সাম্পল 1/4 10/2 হয় 1/4 10/2 যিমান ধৰণৰ হ'ল ভগ্নাংশ থাকিলে পূৰ্ণ সংখ্যা কি 0 2 1 2 3 4 হয় অসীমলৈ এতিয়া কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা এটো যদি আমি কাটো 10/2 2 এ 10ক কেবা 5 বাৰ আছে নে আছে 4 5 হয় অসীমলৈ আছে শুদ্ধ 1/4 কাটিলে 1 আৰু 4 কিয় যাব জানো নাযায় দশমিক দিলে 0 দিলে 4 দুবাৰ দিলে 4 দুগুণ 8 দুইটা নামিল দশমিকৰ কাৰণে 0 বহিল 5 বাৰ দিলে 4 5 গুণ 20 এটো যিটো আহিল 0.25 0.25 হয় এটো আমি পূৰ্ণ সংখ্যা দেখিব পাইছো নেকি নাই পোৱা হয় না নাই ভেৰি সিম্পল এটো যেহেতু পূৰ্ণ সংখ্যাত নাই আছে জানো দশমিকৰ নাই হে কি কবা যে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা নহয় এক্সাম্পলত এটো দি দিবা যে দশমিক আমি দেখিবলৈ পোৱা নাই হ'ব তো এইখিনিতে তোমালোকৰ অনুশীলনটো সমাপ্ত হৈছে নেক্সট ভিডিঅ'ত আমি তোমালোকৰ এক্সাৰসাইজ 2 কৰাম তোমালোকে যদি ভাল পাইছা লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা আৰু কিবা বুজি নাপালে কমেন্ট এটা কৰি দিবা আৰু মই তলত তোমালোকৰ নাম্বাৰটো দি দিও হোৱাটছএপৰ এনি ডাউট তোমালোকে মোক 24/7 মেসেজ কৰিব পাৰা আৰু মই এনসাৰ দিবলৈ সাজু থাকিম হ'ব থ্যাংক ইউ